নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ আছামিজ গট 4 নিৰ্বাচিত পাঠ 5 কেনে আছো মোক নুসুধিবা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, নীলমণি ফুকনৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ, নীলমণি ফুকনৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য হ'ল প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ। 2 নম্বৰ প্ৰশ্ন, কেনে আছো মোক নুসুধিবা কবিতাটিৰ কবি কোন? উত্তৰ, কেনে আছো মোক নুসুধিবা কবিতাটিৰ কবি হৈছে নীলমণি ফুকন। 3 নম্বৰ প্ৰশ্ন, নীলমণি ফুকনে কাৰ কবিতা অনুবাদ কৰিছিল? উত্তৰ, নীলমণি ফুকনে স্পেনীয় কবি গাৰ্থিয়া লকাৰ আৰু জাপানী কবিতা অনুবাদ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, লোককল্প দৃষ্টি ৰূপ বৰ্ণ বাক শিল্পকলা দৰ্শন এই 3খন গ্ৰন্থ কাৰ ৰচনা? উত্তৰ, লোককল্প দৃষ্টি ৰূপ বৰ্ণ বাক শিল্পকলা দৰ্শন এই 3খন গ্ৰন্থ কবি নীলমণি ফুকনৰ ৰচনা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, নীলমণি ফুকনৰ সূৰ্য হেনো নামি আহে এই নদীয়েদি কবিতাটোৰ মূল অনুপ্ৰেৰণা কি? উত্তৰ, নীলমণি ফুকনৰ সূৰ্য হেনো নামি আহে এই নদীয়েদি কবিতাটোৰ মূল অনুপ্ৰেৰণা হৈছে এটা প্ৰাচীন মিছৰীয় মিথ আৰু এখন মিছৰীয় প্ৰাচীৰ চিত্ৰ। 6 নম্বৰ প্ৰশ্ন, নীলমণি ফুকনৰ প্ৰথমখন কাব্যপুথিৰ নাম কি? উত্তৰ, নীলমণি ফুকনৰ প্ৰথমখন কাব্যপুথিৰ নাম হ'ল সূৰ্য হেনো নামি আহে এই নদীয়েদি। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।